Hello everyone, welcome to Edi Ariadya. Azir পৰা আমি Assam Tribune analysis start কৰিছো. আজি first 20th March Tribune আমি analysis কৰিম. Okay. So before starting a little bit about myself, মোৰ নাম বুলবুল গোহাঁই, মই 2022 APSC পৰীক্ষাত ইন্টাৰভিউ লৈকে যাবলৈ সক্ষম হৈছিলো। লগতে এইবাৰ ADR 2.0 মই লিখিত পৰীক্ষা পাছ কৰিছো। গতিকে আহক আজি আমি এনালাইসিস আৰম্ভ কৰোঁ। আমাৰ প্ৰথম নিউজটো হ'ল ইয়াৰ আগতে এটা কথা জনাই থওঁ যে আপোনালোকে যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেনেহলে আমাৰ এই টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন কৰক, নতুবা হোৱাটছএপত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। প্ৰথম অৱস্থাত আমি সম্পূৰ্ণ প্ৰিপাৰেচন আপোনালোকক ফ্ৰীকে কৰাবৰ কাৰণে যত্ন কৰিছো। গতিকে আহক আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম নিউজটো লৈ। অ'কে, the first news is about Sunita Williams and Buzz Wilmore. তেওঁলোকক মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰাই অনা হৈছে। আপোনালোক সকলোৱে পৰিচিত নিশ্চয় এই নিউজটোৰ লগত। অ'কে, এতিয়া চাওঁ আহা ইয়াৰ বিষয়ে সবিশেষ। ঠিক আছে, তেওঁলোক যেতিয়া মহাকাশলৈ গৈছিল অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ যেতিয়া তেওঁলোক গৈছিল, তেতিয়া বয়িং এটা কোম্পানী হয়, এই বয়িং কোম্পানীৰ ষ্টাৰলাইনাৰ নামৰ এই কেপচুলটোত তেওঁলোকে ঘূৰি অহাৰ কথা আছিল। কিন্তু কিবা কাৰণত এই কেপচুলটোত অলপ প্ৰব্লেম হ'ল মানে কিবা গেছ লিক হোৱা বুলি কয়। অ'কে, সেইটো কাৰণে তেওঁলোকৰ এসপ্তাহ ঘূৰি আহিব লগা যিটো যাত্ৰা, সেইটো গৈ পেলাই কেইবা মাহো তেওঁলোকে থাকিব লগা হ'ল। আৰু অৱশেষত স্পেচ এক্সৰ Crew 9 নামৰ যিটো কেপচুল তাতে তেওঁলোকে ঘূৰি আহিবলৈ সক্ষম হ'ল। লেটছ সি ছাৰ এণ্ড মেম। স্পেচ এক্সৰে বনোৱা এই Crew 9 ড্ৰেগন নামৰ কেপচুলটোত তেওঁলোকে আহি পেলাই গাল্ফ অফ মেক্সিকোত তেওঁলোকে লেণ্ড কৰিলে। ঠিক আছে, চ' কিন্তু এটা ভাল কথা যে তেওঁলোকে তাত থকা অৱস্থাত এৰাউণ্ড 150টা চাইণ্টিফিক এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে সক্ষম হ'ল। ঠিক আছে, আৰু তেওঁলোকে ডেফিনেটলি যেতিয়া মহাকাশত ইমান মাহ ধৰি থাকিলে তেওঁলোকৰ বন ডেন্সিটি কমিলে, মাছল মাছ কমিলে, গতিকে তেওঁলোকক মেডিকেল ৰিকভাৰীৰ কাৰণে এতিয়া তেওঁলোকক পঠোৱা হৈছে। অ'কে, এই মিছনটোৱে স্পেচ এক্সপ্লৰেশ্যনৰ যিখিনি টেকনলজিকেল চেলেঞ্জেছ তাক ধুনীয়াকৈ নিৰ্দেশ কৰিলে যে কেনেকুৱা ধৰণৰ টেকনলজিকেল চেলেঞ্জেছ আহিব পাৰে। ঠিক আছে, কেৱল এটা কোম্পানী ছাপোজ কেৱল নাচাই যে সকলোবোৰ হেণ্ডেল কৰিব নোৱাৰে, বা প্ৰাইভেট ছেক্টৰত স্পেচ এক্সপ্লৰেশ্যনৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো ডেফিনেটলি বৃদ্ধি কৰিলে এই চেলেঞ্জটোৱে। ঠিক আছে, লগতে হিউমেন এণ্ডিউৰেঞ্চ, যে কিমান মাহ তেওঁলোকে থাকিব পাৰে বা মহাকাশত অধিক সময় থকাৰ ফলত কেনেকুৱা ধৰণৰ ফিজিকেল চেলেঞ্জেছ ফেচ কৰিব পাৰে মানুহে, সেই বিষয়ে আমি ডেফিনেটলি জানিব পাৰিলো এই ঘটনাটোৰ পৰা। অ'কে, চ' ডেফিনেটলি আমি যিবোৰসমূহ ফিউচাৰ মিছন চলাম, যেনেকৈ আৰ্টেমিছ প্ৰগ্ৰাম, নাছাই যিটো প্ৰগ্ৰাম প্লান কৰিছে, চ' এনেকুৱা ধৰণৰ প্লানবোৰত আমাৰ কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আহিব পাৰে, চ' এই ঘটনাটোৰ পৰা আমি ডেফিনেটলি কিবা শিকিব পাৰোঁ। অ'কে, এতিয়া চাওঁ আহা নেক্সট নিউজ, দেট ইজ ইউনিয়ন কেবিনেট ক্লিয়াৰ্ছ নামৰূপ 4 প্লান্ট। নামৰূপত অলৰেডি 3টা এনেকুৱা প্লান্ট আছে যিয়ে নেকি ইউৰিয়া প্ৰডাকশ্যন কৰে। চতুৰ্থটো এনেকুৱা প্লান্ট তেওঁলোকে বহাবলৈ গৈ আছে। চ' এইটো এটা ভাল খবৰ আমাৰ অসমবাসীৰ বাবে, বিশেষকৈ এগ্ৰিকালচাৰ ছেক্টৰৰ বাবে ইটছ এ ভেৰি ভেৰি গুড নিউজ। ঠিক আছে, চ' লেটছ ৰিড এ লিটল বিট। নামৰূপ 4 প্লান্ট এপ্ৰুভেল, গতিকে এপ্ৰুভ কৰাৰ কথাটো কেইবা মাহৰ আগৰ পৰা চলি আছে, ফাইনেলি গৈ পেলাই এপ্ৰুভ কৰিলে 19 মাৰ্চ 2025ত। হয়, কোনে এপ্ৰুভ কৰিলে? হু ইজ দ্য এপ্ৰুভেল এজেঞ্চি? ডেট ইজ ইউনিয়ন কেবিনেট, which is chaired by the Prime Minister of India. Definitely location ক'ত? নামৰূপ ক'ত আছে? ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে আমাৰ। অ'কে, আৰু কেনেকুৱা প্ৰজেক্ট হ'ব? ইটছ এ ব্ৰাউন ফিল্ড প্ৰজেক্ট, ব্ৰাউন ফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্স। ব্ৰাউন ফিল্ড মানে কি? দেয়াৰ আৰ 2 কাইণ্ড অফ প্ৰজেক্টছ, গ্ৰীণ ফিল্ড প্ৰজেক্ট এণ্ড ব্ৰাউন ফিল্ড প্ৰজেক্ট। গ্ৰীণ ফিল্ড প্ৰজেক্ট কোনবোৰ? যিসমূহ প্ৰথমে আৰম্ভ কৰিব, কিন্তু এইটো গ্ৰীণ ফিল্ড নহয়, কাৰণ অলৰেডি উই হেভ 3 প্লান্ট, আমাৰ অলৰেডি 3টা প্লান্ট আছে, গতিকে ইট ইজ গোইং টু বি আৱাৰ 4th প্লান্ট। That's why it is a brown field ammonia urea complex, কাৰণ এমনিয়া ইউজ কৰি পেলাই আমি ইউৰিয়া প্ৰডাকশ্যন
কৰিম গম পালে নে আৰু ইয়াৰ প্ৰডাকচন কেপাচিটি কিমান হ'ব ইট উইল বি 12.7 লাখ মেট্ৰিক টন অফ ইউৰিয়া এনুৱেলি মানে এবছৰত আমি 12.7 লাখ মেট্ৰিক টন ইউৰিয়া প্ৰডিউস কৰিবলৈ কাৰণে সক্ষম হ'ম ডেফিনেটলি ইউৰিয়া ইজ এ ফাৰ্টিলাইজাৰ ইউজ ইন আৱাৰ এগ্ৰিকালচাৰ ফিল্ডছ হয়নে ডেফিনেটলি আমাৰ এগ্ৰিকালচাৰ সেক্টৰটো আগবাঢ়িব সো অবজেক্টিভ সেইখিনি আমাৰ এগ্ৰিকালচাৰত মোস্টলি ইউজ হ'ব আপ নেক্সট এটা সিগনিফিকেন্স বুলি ক'লে যদি আপোনালোকক মেইনছতে কেনেবাকৈ লিখিব আহে কি লিখিব পাৰিব যে আমাৰ আত্মনিৰ্ভৰ ভাৰত ইনিচিয়েটিভ বুষ্ট কৰাত ডেফিনেটলি সহায় কৰিব ইয়াৰ লগতে সো এভেইলেবিলিটি অফ ইউৰিয়া এভেইলেবিলিটি ইজ এ ভেৰি বিগ ইছ্যু ইন ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া কাৰণ ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াত তো ইউৰিয়া এভেইলেবিলিটি বহুত সহজে পোৱা যায় কিন্তু ইষ্টাৰ্ণ পাৰ্টতো প্ৰবলেম আছে সেইটো কাৰণে ডেফিনেটলি এই ফ'ৰ্থ প্লানটোৱে আমাৰ সেই ইউৰিয়াৰ অভাৱ পূৰণ কৰিব ওকে so it will definitely promote industrial development also right kune implement koribo who is the executing agency that will be Brahmaputra Valley Fertilizer Corporation Limited BVFCL okay upper part of Assam thoka manu bilake definitely BVFCL er bikhoye khuniye thake next news amar okay এতিয়া আমাৰ নেক্সট নিউজটো হল যে লো ট্ৰাফিক প্ৰজেকশন এ হিন্ড্ৰেন্স says ইউনিয়ন ৰেলৱে মিনিষ্টাৰ এটা লো ট্ৰাফিক প্ৰজেকশন মানে কি এটা সাপোজ ইউনিয়ন ৰেলৱে মিনিষ্ট্ৰী এটা কি হয় ৰেলৰ ট্ৰেক এটা বহাব বিচাৰিছে এতিয়া এটা ৰেলৰ ট্ৰেক বহাওতে পাৰ কিলোমিটাৰ 10 ৰ পৰা 20 কোটি টকাকৈ খৰচ হয় গতিকে ইমান এটা হেভি ইনভেষ্টমেন্ট যেতিয়া কৰিব সো এটো ভেৰি ইম্পৰ্টেন্ট যে কিমান ৰেল তাত চলিব পাৰ ডে তো কৈছে যে যেহেতু লো ট্ৰাফিক প্ৰজেকশন এটা ইস্যু আহি পৰিছে মানে কি হয় কথাটো যে যোগীঘোপাৰ পৰা গুৱাহাটী লৈ ৰেলৰ ট্ৰেক বনাই থকা হৈছে অলৰেডি 136 কিলোমিটাৰ ট্ৰেক বনি গল কিন্তু ফাৰ্দাৰ তেওঁলোকে নবনোৱাৰ সিদ্ধান্ত লৈছে কিয় বিকজ অফ লো ট্ৰাফিক প্ৰজেকশন মানে তাতে ৰেলৰ সাকে ইমান অহা যোৱা নগদিব হেতুৱে কাৰণ ওকে সেইখিনি এটা উল্লেখ কৰিছে ইয়াতে যে এটা ৰেলৱে প্ৰজেক্ট যেতিয়া আমি লয় ইউনিয়ন ৰেলৱে মিনিষ্ট্ৰী কিছুমান কথাৰ তেওঁলোকে লক্ষ্য কৰে যেনেকে ষ্টেট গভৰ্ণমেণ্টৰ কিমান ডিমান্ড কৰিছে কেনেকে এটা ৰেলৱে প্ৰজেক্ট আহে হেতু কথা উল্লেখ কৰিছে যে ষ্টেট গভৰ্ণমেণ্টৰ ডিমান্ড কৰিব লাগিব মেম্বাৰ পাৰ্লিয়ামেন্ট বিলাকে ডিমান্ড কৰিব লাগিব যে উই নিড এ ৰেলৱে প্ৰজেক্ট ঠিক আছে সেন্ট্ৰেল মিনিষ্ট্ৰী বিলাকে এপ্ৰুভ কৰিব লাগিব বা মোস্ট ইম্পৰ্টেন্টলি ৰেলৱে বৰ্ড বা জোনেল ৰেলৱে বিলাকে এপ্ৰুভ কৰিলে হে এটা ৰেলৱে প্ৰজেক্ট আমি পাওঁ ওকে সো কিছুমান চ্যালেঞ্জেসও আছে যদিহে যেহেতু ইমপ্লিমেন্টিং কষ্ট বহুত বেছি হেতু কাৰণে লো ট্ৰাফিক প্ৰজেকশন হলে মানে সেই ৰেলৱে ট্ৰেকটোৰ ফাইনান্সিয়াল ফিজিবিলিটি কমি যায় তো হেতু কাৰণে ট্ৰাফিক প্ৰজেকশন ইজ ভেৰি ইম্পৰ্টেন্ট বিফোৰ স্টাৰ্টিং এনি কাইন্ড অফ ৰেলৱে প্ৰজেক্ট গম পালে নে এটা চাও হা আমাৰ নেক্সট নিউজটো হল যে ইন্ডিয়া মেইনটেইনিং এ ব্যালেন্স বিটুইন হাৰ্ড পাৱাৰ এণ্ড সফট পাৱাৰ আমাৰ মাননীয় মন্ত্ৰী ৰাজনাথ সিংহে এটো কথা কৈছে যে ভাৰতে সুন্দৰকৈ হাৰ্ড পাৱাৰ আৰু সফট পাৱাৰ মেইনটেইন কৰি ৰাখিছে এটা চাও হা হাৰ্ড পাৱাৰ আৰু সফট পাৱাৰ মানেনো কি হয় হাৰ্ড পাৱাৰ মানে হলে মিলিটাৰী ষ্ট্ৰেংথ ডিফেন্স কেপেবিলিটিজ স্ট্ৰেটেজিক এলায়েন্স মানে আমি যেনেকে মিসাইল ইউজ কৰো ওকে ফাইটাৰ জেটস ইউজ কৰো যে আমাৰ ডিফেন্স টু শোকেস কৰিব কাৰণে হেতু হল আমাৰ হাৰ্ড পাৱাৰ যে আমাক যদি কোনোবাই এটেক কৰে আমি ডাইৰেক্টলি নিজকে ডিফেন্ড কৰিব পাৰো দ্যাট ইজ হাৰ্ড পাৱাৰ এটা সফট পাৱাৰ মানে কি সফট পাৱাৰ মানে হল ইন্টেলেকচুয়াল ডমিনেন্স মানে কি কালচাৰাল ডিপ্লোমেসি ইন্টাৰনেশ্যনেল ৰিলেশন ইকোনমিক ইনফ্লুয়েন্স যেন যেটো চাইনাই কৰি আছে চাইনাও সিকনেদৰে হাৰ্ড পাৱাৰ সফট পাৱাৰ ব্যালেন্স কৰি নি আছে প্ৰত্যেক কান্ট্ৰিয়ে ভাৰতেও কি কৰিছে যোগা ডিপ্লোমেসি কৰিছে বলিউড কাৰণ যোগা সফট পাৱাৰ মিন্স কালচাৰেলি ইনফ্লুয়েন্স কৰিবৰ কাৰণে চেষ্টা কৰা যে উই আৰ ইন্টেলেকচুৱেলি সুপিৰিয়ৰ হেতুৱে হৈছে সফট পাৱাৰ গতিকে ভাৰতে সফট পাৱাৰ লগতে হাৰ্ড পাৱাৰ সাইমলটেনিয়াছলি আমি ইমপ্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰি আছো বুলি মন্ত্ৰী ৰাজনাথ সিংহে উল্লেখ কৰিলে ওকে দিস ওয়াজ অল এনেকুৱা ধৰণৰ নিউজ সমূহ আপোনালোকে ডেইলি পাই থাকিবৰ কাৰণে লগতে আসাম গভৰ্ণমেণ্টৰ ৰিলেটেড যিকোনো ধৰণৰ মেটেৰিয়েল গাইডেন্স যদি আপোনালোকক ফ্ৰীকে লাগে তেনেহলে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হওক নতুবা হোৱাটছআপ
হোৱাটছআপত আপোনালোকে কণ্টেক্ট কৰক আমি পোনপ্ৰথমৰ বাবে অসমত ফ্ৰীকে আছাম গভৰ্ণমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰাই আছোঁ থেংক ইউ ছ' মাছ ষ্টে কানেক্টেড